মই যে আপোনালোকক কৈ থাকো যে সুস্থ থাকিবৰ কাৰণে বা এক্সাৰসাইজ কৰিবৰ কাৰণে কোনো ধৰণৰ জিমত যোৱাৰ দৰকাৰ নাই। সৰু সৰু কিছুমান বস্তু আপোনালোকে কিনি লৈ কম দামতে কিনি লৈ ঘৰতে সেই বস্তু কেইবিধৰ জৰিয়তে এক্সাৰসাইজ কৰি সুস্থ থাকিব পাৰে। আৰু সেই কাৰণে মই একচুৱেলি আছো দেৰগাঁৱত। মই এখন চিৰিয়েলৰ শ্বুটিঙত আহিছো। ইয়াতে কেইদিনমান থাকিম, 10-11 তাৰিখ মানলৈকে থাকিম। আৰু যিহেতু শ্বুটিঙৰ কাৰণে মোৰ এক্সাৰসাইজৰ টাইমটো মিলাবৰ কাৰণে জিমত যোৱাটো অসুবিধা, দৈনিক জিমত যাবলৈ অসুবিধা হয়। সেইকাৰণে মই নিজৰ কাৰণে কেইবিধমান সঁজুলি কিনিবৰ কাৰণে বহুত বিচাৰিলো। ইয়াতে ওচৰে পাজৰে, দেৰগাঁৱৰ ওচৰে পাজৰে বিচাৰিলো, কিন্তু ক'তো মই দোকান নাপালো। যোৰহাটৰ গড়আলিত থকা ৰিয়েলিটি ফিটনেছ জোনলৈকে আহিছো আৰু ইয়াতে দুবিধমান বস্তু কিনিছো। এটা হ'ল এইটো, এটা চুইচ বল, জিম বল বুলিও ক'ব পাৰি, লগতে এডাল বাৰ, তাৰ লগতে কিনিছো, মই বাৰডাল থৈ লৈছো বাৰু, তাৰ লগতে কিনিলো এইটো এটা মেডিচিন বল, আৰু তাৰ লগতে কিনিলো মোৰ ৰেজিষ্টেন্স বেণ্ড এডাল কিনিছো। এতিয়া এইখিনি জিমৰ দুটা জিমৰ প্লেট আৰু দুটা ডাম্বেলো লৈছো বাৰু। সেইখিনি যিহেতু আপোনালোকে জানে সেইকাৰণে দেখুওৱা নাই। এইখিনি বস্তু আপোনালোকে হয়তো প্ৰায় কমকে দেখিছে বহুত সংখ্যক মানুহে, সেইকাৰণে মই এইখিনি বস্তু দেখুৱাইছো। এইকেইবিধ বস্তুৰ দাম আপোনাৰ এই বাৰডালত 2000 টকা, ৰেজিষ্টেন্স বেণ্ডডালত 300 টকা, মেডিচিন বলটোত আপোনাৰ 1000 টকা, আৰু এই চুইচ বলটোত 1000 টকা। মানে আপোনাৰ 2000, 3000, 4000, তাৰপিছত আপোনাৰ ৰেজিষ্টেন্স বেণ্ডত 300, 4000, 300, আৰু যি মই ডাম্বেল আৰু প্লেট কিনিম গোটেইখিনি মিলি পেলাই 5000 টকা। 5000 টকাৰ বস্তুৰে মই ধুনীয়াকে মোৰ ফুল বডি এক্সাৰসাইজ কৰিম, নিজকে সুস্থ ৰাখিব পাৰিম। আৰু তেনেকুৱা ধৰণৰ এক্সাৰসাইজ মই মোৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকক দেখুৱাই থাকো। এতিয়া এই ভিডিঅ'টো আজি মই এই কাৰণে বনাইছো যে সেনেকুৱা 5000 টকা আমি মাহত বহুত বৰবাদ কৰি থাকো। আমি যদি কৰবাত ভাল হোটেল এখনত যাওঁ, ভাল ৰিজৰ্ট এখনত যাওঁ, তেনেহ'লে তাতে মিনিমাম 3000, 4000 টকা আমি খৰচ কৰি দিওঁ, আমাৰ গাত নালাগে। আমি যদি শ্বপিং কৰিব যাওঁ, আমাৰ বিহু আহি আছে, বিহুৰ টাইমত আমি 10,000, 20,000 টকাৰ কাপোৰ কিনি দিওঁ, আমাৰ গাত নালাগে। কিন্তু জিমত গৈ পেলাই মাহত 1500 টকা বা 2000 টকা এটা যদি দিব লাগে, আমাৰ গাত লাগি যায়। আমি বাৰ্গেনিং কৰোঁ, অকণমান কমাব নোৱাৰি নেকি। কিন্তু আচলতে নিজৰ শৰীৰটোই যে মেইন। আপুনি যদি নিজৰ শৰীৰটোক যদি সুস্থ কৰি নাৰাখে, তেনেহ'লে এই যে আমি কাপোৰ কিনিম, এই যে আমি ভাল ভাল বস্তু খাম, সেইবোৰৰ কোনো কি বুলি কয় সেইটো মূল্যই নাই, অৰ্থই নাই। আৰু সেইকাৰণে মই আজি আপোনালোকক দেখুৱাব বিচাৰিছো যে এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু বস্তু আপোনালোকে যদি কিনি লয়, তেনেহ'লে ঘৰতে থাকি পেলাই আপোনালোকে ধুনীয়াকৈ এক্সাৰসাইজ কৰিব পাৰিব। যেনেকে ধৰক এই বাৰডাল যদি কিনে, এই বাৰডালত প্ৰায় আপোনাৰ 10 কিলোমান ওজন আছে। এই বাৰডালেদি আপুনি লেগছৰ এক্সাৰসাইজ কৰিব পাৰিব, বাইচেপৰ এক্সাৰসাইজ কৰিব পাৰিব, ট্ৰাইচেপৰ এক্সাৰসাইজ কৰিব পাৰিব, এপছৰ এক্সাৰসাইজ কৰিব পাৰিব, শোল্ডাৰ, চেষ্ট, সকলোবিলাক এক্সাৰসাইজ সাধাৰণ এই বাৰডালেদিয়ে হৈ যায় মাত্ৰ 2000 টকা। আপোনালোকে এবাৰ নিজে ভাবি চাওক, এনেকুৱা 2000 টকা আমি কিমান খৰচ কৰি থাকো। এইখিনি কথা আমি যেতিয়ালৈকে নুবুজিম, তেতিয়ালৈকে আমি নিজক সুস্থ ৰাখিব নোৱাৰিম। আমি 40-45 বছৰ বয়সলৈকে য'তেই যি পায় তাকে খাই থাকো, মদ, চিগাৰেট, ভাং এইবোৰ চব খাই থাকো, বাহিৰৰ বস্তুবিলাক খাই থাকো, আৰু গোটেই জীৱনটোত যিমান ইনকাম কৰো, লাষ্টত গৈ পেলাই সেইখিনি হস্পিটেলত দি পেলাই আমি স্বৰ্গলৈ গুচি যাওঁ, হয়নে নহয়? কিন্তু যিসকলে এই বস্তুটো বুজি পায়, নিজক সুস্থ ৰখাৰ কথা ভাবে, তেওঁলোকে নিজৰ শৰীৰটোৰ ওপৰত পইচা ইনভেষ্ট কৰি পেলাই হস্পিটেলৰ সেই পইচাবোৰ বচায় আৰু বহুত বছৰলৈকে জীয়াই থাকে, 70, 80, 90 বছৰ বয়সলৈকে জীয়াই থাকে। এতিয়া তাৰ লগত মই আৰু দুটামান উদাহৰণ দি দিম। সেইটো হ'ল, মই বাৰু ইয়াতে 5000 টকাৰ এইখিনি বস্তু কিনিছো, কিন্তু আজি মোৰ হাতত ধৰি লওক এইটো এটা মোবাইল আছে। এই মোবাইলটো এতিয়াই যদি মোৰ হাতৰ পৰা ইয়াতে পৰি পেলাই ভাঙি যায়, যদি ভাল কৰিব পৰা কোনো ব্যৱস্থা নাথাকে, মই কিন্তু 24 ঘণ্টাৰ ভিতৰতে লগত পইচা নাথাকিলেও, আনৰ পৰা ধাৰ কৰি হ'লেও, ফাইনেন্সত হ'লেও এটা মোবাইল ল'মে। সেই মোবাইলটোৰ দাম 30,000, 40,000, 50,000 যিকোনো হ'ব পাৰে। বা যদি এইটো ভাল কৰিব যাওঁতে যদি 10,000, 20,000 টকা লাগে, তেনেহ'লে বা 5,000 টকা লাগে, মোৰ লগত পইচা নাথাকিলেও মই মোৰ লগৰ পৰাই হওক বা মোৰ ঘৰৰ কাৰোবাৰ পৰাই হওক পইচাটো ধাৰ কৰি লৈ পেলাই মই মোবাইলটো ঠিক কৰিমেই। কিন্তু অকল সেইটোৱে নহয়, এইটো এক্সাম্পলে নহয়, কিন্তু তেনেকুৱা 10,000, 15,000, 20,000 টকা আমি কিমান খৰচ কৰি থাকো। কিন্তু মই যিহেতু ইয়াতে আহিছোৱে, মই দুটামান বস্তু আপোনালোকক দেখুৱাই দিব বিচাৰিছো। ইয়াতে ট্ৰেডমিলবিলাক দেখি আছে আপোনালোকে, এটা ট্ৰেডমিল 15,000, 20,000 টকা। আমি মোবাইলটো কিনোতে কিন্তু পইচাৰ কথা নাভাবো, কিন্তু শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে এনেকুৱা যদি এটা 15,000, 20,000 টকাৰ ট্ৰেডমিল আমি ঘৰৰ কাৰণে কিনি লওঁ, ঘৰত যদি সেই ট্ৰেডমিলত এক্সাৰসাইজটো কৰোঁ, বা ইয়াতে আপুনি দেখিছে এই
এই চাইকেল এখনত আপোনাৰ 5,000 মান টকাৰ পৰা এই চাইকেল এখনত ষ্টাৰ্ট হয় 10,000 15,000 টকালৈকে আছে 5,000 টকীয়া এই চাইকেল এখন যদি কিনি আমি ঘৰতে যদি এক্সাৰচাইজ কৰি থাকো তেনেহ'লে ভাবি চাওক সেই 5,000 টকাটোৱে আমাৰ সেই পিছৰ জীৱনৰ 50 বছৰৰ পিছৰ বা 60 বছৰৰ পিছৰ জীৱনত যিখিনি লাখ লাখ টকা হস্পিটেলত খৰচ হ'ব সেই লাখ লাখ টকা বচাই দিব আপুনি নিজে এবাৰ ভাবি চাব যে মই কথাখিনি কি কৈ আছো এনেকুৱা ধৰণৰ বস্তু যদি আপোনালোকে মই কোৱা নাই সকলোৱে কিনিব লাগিব কাৰোবাৰ হয়তো ফাইনেন্সিয়েল প্ৰব্লেম থাকিব পাৰে ফাইনেন্সিয়েল প্ৰব্লেম থাকিলে আপোনালোকে এনেকুৱা বস্তু নিকিনিব পাৰে কিন্তু সাধাৰণ 1,000 টকাৰ এই মেডিচিন বলটোৱে হওক বা মাত্ৰ 300 টকাৰ এই ৰেজিষ্টেন্স বেণ্ডালে হওক এনেকুৱা ধৰণৰ বস্তু যদি আপোনালোকে কিনি পেলাই এই ৰেজিষ্টেন্স বেণ্ডালে হওক এইডালেদি আপোনালোকে ফুল বডি এক্সাৰচাইজ কৰিব পাৰে লেগছৰে হওক এপছৰে হওক বাইচেপ শোল্ডাৰ গোটেইবোৰ এক্সাৰচাইজ এই সাধাৰণ এই 300 টকাৰ বস্তুডালেদি হৈ যায় গতিকে আপোনালোকে এবাৰ নিজে ভাবকচোন এইবোৰ বস্তুৰ জৰিয়তে আপোনালোকে নিজক সুস্থ ৰাখি ভৱিষ্যতে কিমান এটা ভাল কাম কৰিব আৰু এটা বস্তু কওঁ যদি কম বয়সৰ পৰাই আপোনালোকে নিজক সুস্থ ৰাখে এক্সাৰচাইজ কৰে তেনেহ'লে আপোনাৰ জৰিয়তে আহিবলগীয়া পিছৰ মানে নেক্সট জেনেৰেশ্যন বিলাকেও সুস্থ হিচাপে জন্মগ্ৰহণ কৰিব যদি আজি আপুনি নিজক সুস্থ ৰাখে তেনেহ'লে আপোনাৰ যি ল'ৰা ছোৱালী জন্ম হ'ব সেই ল'ৰা ছোৱালীৰ যি ল'ৰা ছোৱালী জন্ম হ'ব সকলোৰে জেনেটিক্সৰ পৰা আৰম্ভ কৰি ইমিউন ছিষ্টেমৰ পৰা আৰম্ভ কৰি মেটাবলিক ৰেটৰ পৰা আৰম্ভ কৰি সকলোখিনি ইম্প্ৰুভ হ'ব গতিকে আপুনি নিজক সুস্থ ৰাখি পেলাই যে অকল নিজকে সুস্থ ৰাখি আছে এনেকুৱা নহয় আপুনি আপোনাৰ আহিবলগীয়া জেনেৰেশ্যনটোকো সুস্থ কৰি আছে গতিকে মই আপোনালোকক বিশেষ একো নকওঁ এনেকুৱা ধৰণৰ বস্তু আমি মোবাইলটো কিনোতে যেতিয়া আমি নাভাবো 30,000 40,000 টকা মোবাইল এটা ঘপককে কিনি লৈ যাওঁ কিন্তু 15,000 টকীয়া এটা যদি ট্ৰেডমিল আমি কিনো 20,000 টকীয়া 30,000 টকীয়া যদি ট্ৰেডমিল এটা কিনো তেনেহ'লে আমি কিমান ধুনীয়াকৈ নিজক সুস্থ ৰাখিব পাৰোঁ আমি ফাইনেন্সত মোবাইল কিনো হয়নে 10,000 টকা 15,000 টকা দি পেলাই ফাইনেন্সত মোবাইল কিনো কিন্তু 20,000 টকীয়া ট্ৰেডমিলটো আপোনালোকে ফাইনেন্সত পাই যাব ইয়াতে আপোনালোকে নিজে ভাবি চাওক আপোনালোকে 5,000 টকা এটা দি পেলাই বা 6,000 টকা দি পেলাই আপোনালোকে এনেকুৱা ট্ৰেডমিল এটা ল'ব পাৰে ঘৰতে 2 লাখ টকাই দি আইফোন প্ৰ' মেক্স কিনাতকে যদি আজি মোৰ লগত 2 লাখ টকা থাকে মই কিন্তু ঘৰত এটা সৰুকে জিম ছেটআপ বনাম আৰু সেই জিম ছেটআপটোত মই নিজকে সুস্থ ৰাখিম নিজকে সুস্থ ৰাখিবৰ কাৰণে এক্সাৰচাইজ কৰিম একচুৱেলি 2 লাখ টকা নালাগে ঘৰত সৰু জিম ছেটআপ এটা বনাবৰ কাৰণে 1 লাখ 1.5 লাখ টকা মানতে হৈ যায় কিন্তু মই জাষ্ট এক্সাম্পলটো কৈছো এইটো কোৱা নাই যে আপোনালোকে কৰিবই লাগিব আপোনালোকে কিনিবই লাগিব এনেকুৱা ধৰণৰ কথা কোৱা নাই আৰু যিহেতু মই আজি এই ৰিয়েলিটি ফিটনেছ জোনখনত আহিলো গতিকে সেইকাৰণে মই কথাখিনি কৈ দিলো যে মই ইমান দূৰত আহিছো গুৱাহাটীৰ পৰা দেৰগাঁৱত আহিছো আহি পেলাই ইয়াতো মই এক্সাৰচাইজৰ কাৰণে হওক বা নিজক সুস্থ ৰাখিবৰ কাৰণে হওক এই বস্তুখিনি আজি কিনিছো কাৰণ মই মোৰ শৰীৰটোক খুব ভাল পাওঁ নিজক সুস্থ ৰাখিবৰ কাৰণে খুব ভাল পাওঁ গতিকে সেইকাৰণে কৈছো যোৰহাটবাসী ৰাইজকো কৈছো বা যোৰহাটৰ ওচৰে পাজৰে থকা মানে মই জনাত ইয়াতে আহি পেলাইহে গম পালো কাৰণ মই যেতিয়া অনলাইনত চাই আছিলো মানে মই দেৰগাঁৱত আছো দেৰগাঁও FCI চাৰিআলিত আছো তাৰে ওচৰে পাজৰে ক'ৰবাত স্পৰ্টছ ইকুইপমেণ্টছৰ দোকান আছে নেকি চাই আছো মই ক'তো নাপালো তাৰপিছত গৈ মই এখন পালো যোৰহাটত সেইকাৰণে মই যোৰহাটলৈকে আহিলো আৰু ইয়াতে আহি পেলাই মই গম পালো মানে আপোনাৰ গোলাঘাট দেৰগাঁও বোকাখাট যোৰহাট বা যোৰহাটৰ ওচৰে পাজৰে গোটেইখিনি এৰিয়াৰ ভিতৰত অকল এইখনেই আছে ইয়াতে মানে স্পৰ্টছ ইকুইপমেণ্টছৰ দোকান গতিকে এই অঞ্চলৰ যিসকল লোক আছে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে নিজক সুস্থ ৰাখিবৰ কাৰণে কিবা নহয় কিবা এটা বস্তু যদি আপোনালোকৰ যদি জিমত যাবৰ সময় নাই বা বাহিৰত এক্সাৰচাইজ কৰিব যাব সময় নাই তেনেহ'লে ঘৰত থাকি এনেকুৱা ধৰণৰ সৰু সুৰা 2-1 বস্তু যদি ট্ৰেডমিল এটা কিনিব পাৰেতো বহুতেই ভাল যদি চাইকেল এখন কিনিব পাৰেতো বহুতেই ভাল যদি সেইখিনি কিনিবলৈ আপোনালোকৰ অসুবিধা হয় তেনেহ'লে এনেকুৱা ধৰক বাৰ এডালে কিনিলে ডাম্বেল অকণমান কিনিলে প্লেটছ অকণমান কিনিলে সেইখিনি কিনিয়ে আপোনালোকে ঘৰতে এক্সাৰচাইজ কৰি নিজকে সুস্থ ৰাখিব পাৰিব গতিকে দোকানখন হ'ল এই শ্ব'ৰুমটো হ'ল ৰিয়েলিটি ফিটনেছ জোন গড়ালিত আছে জাষ্ট মই ইয়াতে বস্তুখিনি কিনিলো আৰু মই যিহেতু আপোনালোকক কৈ থাকো যে মই হুৱে প্ৰটিন খাওঁ আৰু হুৱে প্ৰটিন খোৱাটো একো বেয়া কথা নহয় ইয়াতে আপোনালোকৰ এটা হুৱে প্ৰটিনৰ মানে ছাপ্লিমেণ্টৰ ষ্ট'ৰ এটাও আছে চ' ইয়াৰ পৰা মই এটা ছাপ্লিমেণ্ট ল'ম ছাপ্লিমেণ্ট মানে কি মই যিহেতু অকল প্ৰটিন লওঁ আৰু হুৱে প্ৰটিন লোৱাটো একো বেয়া কথা নহয় গতিকে এই হুৱে প্ৰটিন এটা মই ল'ম আৰু মোৰ যিহেতু গুৱাহাটীত নিজৰ ছাপ্লিমেণ্ট ষ্ট'ৰ আছে কিন্তু মই আনিছিলো এটা সেইটো শেষ হৈ থাকিলে সেইকাৰণে আহি পেলাই যিহেতু ইয়াতে ছাপ্লিমেণ্ট ষ্ট'ৰখনো দেখিলো সেইকাৰণে এটা মই হুৱে প্ৰটিনো লৈছো আৰু এই হুৱে প্ৰটিনটো মই এতিয়া ইউজ কৰিম যদি আপোনালোকেও ইউজ কৰিব বিচাৰে ইয়াতে আহিব পাৰে ইয়াতে ল'ব পাৰে যোৰহাটৰ গড়ালিত থকা ৰিয়েলিটি ফিটনেছ জোন খুব কম পইচাতে বেছি পইচা নাযায় নিজক সুস্থ ৰাখিবৰ কাৰণে 10,000 টকা যদি আজি আপুনি ইনভেষ্ট কৰে এই 10,000 টকাটোৰে আপুনি 10 বছৰ 15 বছৰ এক্সাৰচাইজ কৰিব পাৰিব তাৰমানে আপুনি যদি মান্থলি হিচাপত চাই তেনেহ'লে সেইটো হয়তো 100-150 টকাও নহ'ব
15,000 20,000 টকা এটা ইনভেষ্ট কৰি পেলাই আপোনালোকে যদি নিজক 10 বছৰ 15 বছৰ 20 বছৰলৈকে সুস্থ ৰাখিব পাৰে তেনে তাতকৈ চিপেষ্ট কষ্ট একোৱে নাই আমি ভাবি থাকো নিজক সুস্থ ৰখাটো খুবেই এটা মানে এক্সপেন্সিভ ডায়েট ফলো কৰাটো খুবেই এটা এক্সপেন্সিভ এক্সাৰচাইজ কৰিবৰ কাৰণে জিমত যাব লাগে জিমত গ'লে বহুত পইচা দিব লাগে এনেকুৱা কোনো ধৰণৰ কথা নাই মোৰ ভিডিঅ'বোৰ চাব মোৰ ভিডিঅ'বোৰত কেনেকুৱা ধৰণৰ এক্সাৰচাইজ ঘৰতে থাকি কৰিব পাৰি মই আপোনালোকক দেখুৱাই থাকো আৰু এনেকুৱা ধৰণৰ সৰু সৰু এটা দুটা বস্তু আপোনালোকে লৈ নিজকে সুস্থ ৰাখিব পাৰে গতিকে আজিৰ ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানে নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম ধন্যবাদ